সহস্ৰজনৰ উৎপীড়ন বাঢ়িব লাগিছে মধুময় এই সুখৰ আশ্ৰমৰ পৰা নিঃশেষ হৈ গ'ল সকলো সুখৰ সম্পদ বিৰাজিছে বাথন আতংকৰ কলীয়া ডাৱৰ কি উপায়েৰে ইয়াক কৰা যায় নিৰ্মূল দেবী মই সহস্ৰজন দেবী দেখো তোমাৰ চিন্তিতম দেখি তোমাৰ এনে মলিন বিষাদ বদন মন মোৰ ব্যথিত দিকে মুখ সংযত কৰি কথা কবি দুষ্ট দেবী পাহৰি নাযাবি মই মহাৰিষি যমদগ্নিৰ পত্নী এয়াই তো অতি দুৰ্ভাগ্য দেবী অতি দুৰ্ভাগ্য পাপী দেবী সত্য মই কৰিছো প্ৰকাশ যিদিনাই তোমাক প্ৰথম দৰ্শন কৰিলো মোৰ হৃদয় উন্মাদ হৈ পৰিছে দেবী দিয়া দেবী দিয়া তোমাৰ বহুত প্ৰেমৰ পৰ দেবী কাহিনী জীৱন পালে কিমান উৎপীড়ন চলাবি সহস্ৰজন কাৰণ তুমি দেবী তুমি হয় দেবী তুমি দেবী সত্য মই কৰিছো প্ৰকাশ যিদিনাই পৰাই তোমাক প্ৰথম দৰ্শন কৰিলো তোমাৰ অপৰূপ সৌন্দৰ্যই মোক উন্মাদ কৰি তুলিছে দেবী দেবী রাখিম তোমাকে পথে ছড়ি রাজরানি করি দেবী মোর শক্তি আছে দেবী কিয় দেখো তোমাকে ইমান উন্মাদ সহস্ৰজন কিয় বাৰু বাৰে আহি আমাৰ আশ্ৰমত অত্যাচাৰ চলাইছে আৰু প্ৰজাপালক ৰজা হৈ সমগ্ৰ প্ৰজাৰ ওপৰত যি অত্যাচাৰ কৰিছ তাক বন্ধ কৰ সহস্ৰজন বন্ধ কৰ ঋষি যমদগ্নি আচৰিত তোমাৰ সহনশীলতা মই আশ্ৰম জ্বলাই অৱশ হৈ গৈছো অথচ তুমি আশ্ৰম নিৰ্মাণ কৰি ভাগৰি পৰা আশ্চৰ্য অতি আশ্চৰ্য ঋষি যমদগ্নি শুন হে সহস্ৰজন ইয়াৰো আছে এটা মহৎ কাৰণ এই মহৎ কাৰণ আচলতে তই যিখন আশ্ৰম এখন সাধাৰণ আশ্ৰম বুলি জ্ঞান কৰিছ সেইখন এখন সাধাৰণ আশ্ৰম নহয় সি হল শিক্ষা আৰু জ্ঞানৰ প্ৰতীক শিক্ষা আৰু জ্ঞান কোনো কালে শেষ হ'ব নোৱাৰে বৰঞ্চ
বৰঞ্চ যিয়ে সেই শিক্ষা আৰু জ্ঞানকে ধ্বংস কৰিব খোজে এদিন সিহে ধ্বংস হৈ যায়। নাই ঋষি জমদগ্নি, ঋষিৰ আশ্ৰম বিদ্যাৰ আৰু জ্ঞানৰ প্ৰতীক নহয়, ই হ'ল আমাৰ দৰে মহাশক্তিমান ৰজাৰ প্ৰতিবন্ধক লগোৱাৰ এক চক্ৰবেহু। প্ৰতিবন্ধক? হয় জমদগ্নি, প্ৰতিবন্ধকটো মানৱ সমাজৰ এক নিয়ম মাথো। চন্দ্ৰ সূৰ্য দিবাকৰ পৃথিৱী আকাশে সকলোৱে নিজ নিজ নিয়মৰ মাজতে পৰিচালিত হৈ আছে। আৰু কোনোবাই যদি তাৰ পৰা সেই নিয়মৰ পৰা ওলাই আহিব খোজে তেনেহলে এই বিশ্ব ব্ৰহ্মাণ্ডতে মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। আৰু আমি ঋষি মুনিসকলে তোমালোকৰ দৰে ৰজাসকলকে কেতিয়াও প্ৰতিবন্ধক নলগাওঁ। আমি এনে শিক্ষাহে প্ৰদান কৰোঁ যি শিক্ষা আৰু যি নিয়ম এই বিশ্ব ব্ৰহ্মাণ্ডতে চলি আছে। আৰু এই নিয়ম স্বয়ং ঈশ্বৰে বনাইছে, যি নিয়মকে সমস্ত ৰজা মহাৰজাই স্বেচ্ছাই গ্ৰহণ কৰিছে। ভাগ্যৱানেৰে মন্ত্ৰমুগ্ধ কৰাৰ বৃথা প্ৰয়াস অৰ্থহীন ঋষি জমদগ্নি। মোৰ স্পষ্ট অভিমত, যদি মোৰ স্বতন্ত্ৰতাক সামান্যতম আঘাত কৰাৰ চেষ্টা কৰা তেন্তে মই ভীষণ শাস্তি প্ৰদান কৰিম। ৰজা সহস্ৰজন, এই অহংকাৰী মদকৰ্পী এই সহস্ৰজনক এই পাপ কৰ্মৰ বাবে উচিত শিক্ষা প্ৰদান কৰিম না। কিন্তু কেনেকৈ? ই যে অসম্ভৱ। মই নিজেই যাম দুষ্ট ৰাজ ভৱনলৈ। আপুনি চিন্তা থাকক না, মই যাম সেই দুষ্ট ৰাজ ভৱনলৈ। মইতো এজনী ৰাজকন্যাই আছিলো, আৰু সেই দুষ্ট ৰাজনক কেনে শিক্ষা দিব লাগে তাক মই ভালদৰে জানো না। আপুনি নিশ্চিন্তে থাকক না, মই অতি শীঘ্ৰে উন্নতি আহিম। মই যাম না। দেৱীৰ প্ৰতিশ্ৰুতি অসত্য এইটা কৰ্ণগোহে প্ৰতিক্ষণে মাথো হল দেৱীৰ মধুৰ কণ্ঠস্বৰ। হয় দুষ্পাপ্য ভোগ ব্ৰাহ্মণৰ আশ্ৰম আছে। নাই এহৰ বাৰীত যদি নাযায় পতিয়ন মোৰ অসীম শক্তিৰে কাহি এই ব্ৰাহ্মণৰ দুষ্পাপ্য ভোগ মই কৰিম বৈদ্য। বাস্তৱ নে মোৰ স্বপ্ন? বিশ্বৰ সৰ্বশ্ৰেষ্ঠ সুন্দৰী আজি মোৰ বিলাস ভৱন। দুষ্ট সহস্ৰাৰ্জুন, সেয়াই সম্ভৱ। মহাৰিষি জমদগ্নিৰ পত্নী আৰু পঞ্চপুত্ৰৰ মাতৃ ন্যায় বিচাৰি আজি সহস্ৰাৰ্জুনৰ ৰাজভৱনত। হে ৰাজন, মোৰ এটি প্ৰশ্নৰ উত্তৰ দিয়া। এটি কিয় দিবি? আজি তোমাক সহস্ৰ প্ৰশ্নৰ উত্তৰ দিম। আজি ৰখা বহুতো অব্যক্ত বাৰ্তা তোমাৰ সন্মুখে প্ৰকাশ কৰিম। বহু আশা আজি মই পূৰ্ণ কৰিম দেৱী। ৰাজন, দেৱী ৰাজ মৰ্যাদা বিসৰ্জন দি এনে অজ্ঞানী ভাষ্যৰে ৰাজ সিংহাসন অপমান নকৰিবা ৰাজন।
মোৰ এটি প্ৰশ্নৰ উত্তৰ দিয়া ৰাজন কিয় তুমি বাৰে বাৰে ভংগ কৰিছা আমাৰ আশ্ৰমৰ শান্তি কাৰণ তুমি দেৱী তুমি হয় দেৱী তুমি দেৱী সত্যময় কৰিছো প্ৰকাশ যিদিনাই তোমাক প্ৰথম দৰ্শন কৰিলো সেই দিনাৰ পৰাই তোমাৰ ৰূপ আৰু যৌৱনে মোক উন্মাদ কৰি তুলিছে দেৱী দিয়া দেৱী দিয়া তোমাৰ মোক প্ৰেমৰ পৰা দিয়া দিয়া দেৱী এজনী ব্ৰাহ্মণ পত্নীৰ প্ৰতি তোৰ এনে মনোভাৱ সঁচাই সঁচাই তোৰ এনে নিজ মনোভাৱ সঁচাই তোৰ এনে কদৰ্য ৰূপ মই তাই নিৰূপায় দেৱী মই নিৰূপায় তোমাৰ ৰূপ যৌৱনে মোক কৰিলে উন্মাদ তুমিতো এজনী ৰাজকুমাৰী তোমাৰ স্থান নহয় সেই অনৰণ্যৰ মাজত তোমাৰ উপযুক্ত স্থান এই ৰাজভৱন দেৱী ৰাখিম তোমাক পতেশ্বৰী ৰাজৰাণী কৰি দেৱী মোৰ শক্তি আছে কিন্তু আশ্ৰমত শান্তি আছে মোৰ ক্ষমতা আছে কিন্তু ব্ৰাহ্মণৰ সংযমৰ প্ৰাচুৰ্য আছে মোৰ সত্য আছে দেৱী ঋষিৰ আশ্ৰমত জ্ঞান আছে বিবেক আছে আৰু নাৰীক সন্মান জনোৱাৰ তেওঁলোকৰ জ্ঞান আছে আজি এই কদৰ্য ৰূপৰ তই যি প্ৰদৰ্শন কৰিলি এই ঋষি পত্নীয়ে তোক কৰে শতবাৰ পৰাঘাত সহস্ৰাজন মই এই দৃশ্যৰে সম্ভোগ কৰো মই সত্য বস্তু এই শব্দে তোক পৰিত্ৰাণ নকৰিব আজি মোৰ হাতৰ পৰা প্ৰয়োজন সংসাৰিণী ৰূপে থিয় দিব পাৰে এই নাৰী মহমৰ নিচিনা দুষ্টৰ বিৰুদ্ধে নোৱাৰিবি দৃষ্টিব তোৰ দৰে নপুংসকে এই সতী নাৰীৰ সন্মুখে ইচ্ছা কৰা হলে মই আজি তোক প্ৰাণ দণ্ড দিব পাৰিলোহেঁতেন কিন্তু মোৰ স্বামী মহা ঋষি চমক আৰু ঋষিৰ সমাজত হাতত অস্ত্ৰ তুলি লোৱাটো এটা নীতি বিৰুদ্ধ কাম সেইকাৰণে তোক মই দিলো প্ৰাণ দণ্ড ভাবিছা নেকি তই ব্ৰাহ্মণ ইমান দুৰ্বল বুলি শুন মূৰ্খ যি ব্ৰাহ্মণে তোৰ দৰে শত সহস্ৰ ৰজা মহাৰাজাক অস্ত্ৰ শিক্ষা দান কৰিব পাৰে সেই ব্ৰাহ্মণে কি অস্ত্ৰ প্ৰয়োগ কৰিব নোৱাৰে অস্ত্ৰ শিক্ষাৰ গোপন জ্ঞান ব্ৰাহ্মণৰ নখ দৰ্পণত
ভাবিছ নেকি মূৰ্খ ভাবিছ নেকি ব্ৰাহ্মণ ইমান দুৰ্বল বুলি মনত ৰাখিবি মূৰ্খ যদি কোনো ব্ৰাহ্মণে হাতে চুলি লয় অস্ত্ৰ ৰক্ষা নাপাবি তোৰ দৰে ক্ষুদ্ৰ পতংগই তোৰ এনে ঘিৰণীয় আৰু কদৰ্যলো মই ব্ৰাহ্মণ পত্নীটোক দিছো অভিশাপ তোক মই হতবাৰ কৰো প্ৰণাঘাত আৰু মই তোক দিছো ভীষণ অভিশাপ যি অস্ত্ৰৰে তোক মই আঘাত কৰিছো সেই অস্ত্ৰঘাত কোনোদিনে তোৰ নহ'ব কোনোদিনে সেই অস্ত্ৰটোৰ সেই আঘাতটো নহ'ব তোৰ শৰীৰৰ পৰা আৰু তই নাপাবি নিষ্ঠা সহস্ৰ তই কোনোদিনে নাপাবি নিষ্ঠা সাধারণ নারী দুষ্ট নারী উদয় তুলে জয় ক্ষুদ্র সহস্র জনের হয় করতে